কৰোনাসৃষ্ট পৰিৱেশে বিধ্বস্ত কৰা নলবাৰীৰ জাপি শিল্পলৈ আহিছে সুখবৰ। অসম গৌৰৱ নলবাৰীৰ জাপি শিল্পৰ লগত জড়িত শিল্পীৰ মাজলৈ আহিছে আশাৰ বতৰা। অসম গৌৰৱ ফুলাম জাপি হৈছে যিহেতু অসমীয়াৰ এক আৱেগ আৰু ফুলাম গামোচাৰ দৰে আদৰৰ যিহেতু ফুলাম জাপি। পিছে কৰোনাসৃষ্ট পৰিৱেশ বা লকডাউনৰ বাবে নলবাৰীৰ ঐতিহ্যময় যি জাপি শিল্প অমানিশা নামি অহা সংকট নামি অহা পৰিলক্ষিত হৈছিল, কিন্তু তাৰ মাজতেই জাপি শিল্পী দীপক বৈশ্যই এক আশাৰ বতৰা কঢ়িয়াই আনিছে। এই মুহূৰ্তত আমাৰ হাতত এক প্ৰতিবেদন আছে, আমি আগবঢ়াইছোঁ। 2020 বৰ্ষ এটা প্ৰত্যাৱনৰ বৰ্ষ বিদায় ল'লে আৰু আৰম্ভ হ'ল এটা নতুন বৰ্ষ 2021। আৰু এই 2021 বৰ্ষটোতে নলবাৰীৰ যি জাপি উদ্যোগ, সেই জাপি উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে এজন জাপি শিল্পীয়ে। এয়া হ'ল ঘড়ী সংযুক্ত যি জাপি, এক নতুন চিন্তা। তেওঁলোকে লকডাউনৰ সময়ত বেয়াকৈ জুৰুলা হৈছিল, ক্ষতিগ্ৰস্ত হৈছিল আৰু তাৰপিছত তেওঁলোকে এক নতুন চিন্তাৰে তেওঁলোকে এনেদৰে আগবাঢ়িছে আৰু তেওঁলোকে যথেষ্ট সমাদৰ লাভ কৰিবলৈ আচলতে সক্ষম হৈছে। মই ইয়াৰ যিজন মূল হোতাগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ, মই তেওঁৰ পৰা বক্তব্য ল'বলৈ বিচাৰিম। তেওঁ কেনেধৰণে তেওঁৰ এই চিন্তাটো মনলৈ আহিল। আমি আজি 2010 চনৰ পৰা জাপিৰ ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছোঁ। দেখা গ'ল ইমান বছৰ আমাৰ ভালেই চলি আছে। বৰ্তমানো আমি 2020 যদিও লকডাউন পৰিছে, আমি বেয়া বুলি ক'ব নালাগিব আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত। গতিকে যেতিয়া লকডাউনৰ সকলো অনুষ্ঠান বা বিবাহ সভা সমিতি বন্ধ হৈ গ'ল, তেতিয়া আমি চিন্তা চৰ্চা কৰিলোঁ যে এই যিহেতু জাপিটোৱে আমাৰ প্ৰধান ব্যৱসায়, গতিকে ইয়াক আমি অন্য ৰূপ দিলে আমি সুফল লাভ কৰিব পাৰিম নেকি। তেতিয়া আমি চিন্তা চৰ্চা কৰিলোঁ বিশেষভাৱে যদি জাপিটোত এটা ঘড়ী সংলগ্ন কৰি দিয়া হয়, ইয়াৰনো চাহিদাটো কেনেকুৱা হয়। প্ৰথম পৰীক্ষামূলকভাৱে কেইটামান জাপি কৰিলোঁ, দেখিলোঁ এইবিলাক ফেচবুকত দিলোঁ, হোৱাটছএপত দিলোঁ, কাৰোবাৰ ঘৰত পঠাই দিলোঁ। তেতিয়া তেওঁলোকে যথেষ্ট ইয়াক সমাদৰ কৰিলে আৰু ক'লে যে আপুনি উৎসাহ দিলে, প্ৰেৰণা দিলে যে আপুনি এইবিলাক অকণমান আৰু বেছি ধৰণে কৰি যাওক। তেতিয়া ক'লে যে ঘড়ীটোৰ বহুত দাম আৰু ঘড়ীটো এতিয়া পোৱা নাযায়, কি কৰা যাব। তাৰপিছত নলবাৰীৰ পৰা মই কিনিছিলোঁ, তাৰপিছত দেখিলোঁ ঘড়ীটোৰ বহুত দাম, সেই হিচাপে আমাৰ মজুৰিটো নোলায়। দেখিলোঁ যে কোম্পানীৰ লগত যোগাযোগ কৰিলোঁ ঘড়ী, তেওঁলোকে ক'লে আপোনাক যিখিনি প্ৰয়োজন হয় দিম। আৰু মেইন কি ইয়াত এটা বস্তু ভাল লাগিছে যে সকলোৱে অজন্তা ঘড়ী বিচাৰিছে। লকডাউনৰ ভিতৰত প্ৰায় ধৰক এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত প্ৰায় 2.5 লাখ টকাৰ এই ঘড়ী সংলগ্ন জাপি তৈয়াৰ কৰিছোঁ। আৰু ধুবুৰীৰ পৰা প্ৰায় 1.5 লাখ টকাৰ জাপি নিছে। আৰু আমাৰ এইফালে উজনিৰ একেবাৰে লখিমপুৰ পৰ্যন্ত, আমাৰ নগাঁৱৰ পৰা লখিমপুৰ পৰ্যন্ত এইখিনিত আমি প্ৰায় 2 লাখ টকাৰ জাপি দিছোঁ। আৰু এইবিলাক আমাৰ ঘৰৰ পৰা লৈ গৈছে পাইকাৰী দৰত, আৰু তেওঁলোকে গাড়ীৰ অসুবিধা বহতো হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিছে। আমি কিন্তু আমাৰ পৰিয়ালটো এই ঘড়ী লগোৱাৰ পিছত আমি কিন্তু দুৰ্বল হৈ পৰা নাই। ঈশ্বৰে কিন্তু আমাক চাইছে আৰু আমি যথেষ্ট লাভান্বিত হৈছোঁ। আৰু লগতে আমাৰ লগতে এই 10টা পৰিয়ালৰ 50জন সদস্য